এয়া চাব আপোনালোকে স্ক্ৰীণত, য'ত আছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ খবৰ। এয়া চাব ডেটটো আজিৰ 10 তাৰিখ 8 মাহ 2026। আৰু এয়া চাওক, আমি আহিছোঁ বিষয় 12 আগষ্ট 2026 তাৰিখৰ পৰা ঘোষিত অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটৰ নিৰ্দেশনা সন্দৰ্ভত, য'ত লিখা আছে শ্ৰদ্ধা ভাজন ৰেখো অভিনন্দন গ্ৰহণ কৰিব। বিশেষ প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকসকলৰ দৰমহা প্ৰদান প্ৰক্ৰিয়া সন্দৰ্ভত উদ্ভৱ হোৱা সমস্যা সমাধানৰ অৰ্থে পূৰ্বে ঘোষিত অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণৰ বাবে নিম্নোক্ত ধৰণে পৰিকল্পনা কৰা হৈছে। অৱস্থান ধৰ্মঘট প্ৰতিদিনে পুৱা 11 বজাৰ পৰা 2 বজালৈ মুঠ 3 ঘণ্টালৈ চলিব। গতিকে সকলো মহকুমা সমিতিকে নিৰ্দেশনা অনুসৰি কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰা হ'ল। 12 আগষ্ট 2026 গুৱাহাটীৰ বাহিৰে সকলো মহকুমাৰ পৰা সভাপতি সম্পাদকৰ নেতৃত্বত 30ৰ পৰা 40 গৰাকী বিশেষ প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকৰ লগতে অন্যান্য নিয়মীয়া শিক্ষকৰ পৰা 10 গৰাকী অংশ ল'ব। 13 আগষ্ট 2026 ডিব্ৰুগড়, নলবাৰী, তেজপুৰ, কৰিমগঞ্জ, উত্তৰ শালমাৰা আৰু বিশ্বনাথৰ পৰা 30 গৰাকীকৈ আৰু নগাঁও মহকুমাৰ পৰা 100 গৰাকীয়ে অংশ ল'ব লাগিব। 14 আগষ্ট 2026 তিনিচুকীয়া, শিৱসাগৰ, বঙাইগাঁও, দক্ষিণ শালমাৰা আৰু ধেমাজিৰ পৰা 30 গৰাকীকৈ আৰু মৰিগাঁৱৰ পৰা 100 গৰাকী আহিব লাগিব। গুৱাহাটী মহকুমাৰ পৰা তিনিওদিনে 50 গৰাকীয়ে অংশ ল'ব লাগিব। 15 আৰু 16 আগষ্ট 2026 কাৰ্যসূচী স্থগিত থাকিব। পুনৰাই 16 আগষ্ট 2026 তাৰিখৰ পৰা কাৰ্যসূচী পৰিচালনা হ'ব। 16 আগষ্ট 2026 পৰা কোন মহকুমাত কি তাৰিখত আহিব পিছত তালিকা দিয়া হ'ব। অৱস্থান ধৰ্মঘটলৈ আহোঁতে ৰ'দ বৰষুণৰ পৰা হাত সাৰিবলৈ ছাতি আৰু পানী, টেঙা, চকলেট আদি লগত লৈ আহিব। প্ৰতিদিনে নিৰ্দিষ্ট সময় অতিবাহিত হোৱাৰ পাছত ধৰ্মঘটস্থলী পৰিষ্কাৰ কৰি যাব লাগিব আৰু সকলো মহকুমাকে নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ চাওক